সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 26 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 12 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, দিনৰ 5:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 9:59 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:56 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:58 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ মনুষ্যৰ অস্থি হ'ব, অগ্নিযোগ অস্তোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:13 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মীন ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:44 পৰা 4:22। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:27 পৰা 12:33। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখক। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি ঠিকে থাকিব, কিন্তু ক'ৰবাত ব্যৱসায় কৰাত অকণমান আৰ্থিক লেনদেনত গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, তেতিয়াহ'লে ঠিকে থাকিব। নহ'লে ব্যৱসায় বাণিজ্যত আৰ্থিক ক্ষেত্ৰত গুৰুত্ব নিদিলে লোকচান হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি প্ৰেমৰ সম্পৰ্কত সকলোৰে সহায় সহযোগিতা লাভ কৰিব। প্ৰেমত অৱশ্যে অকণমান খং ৰাগো থাকিব, সৰু কথাই খঙৰ উদ্ভৱ কৰাব পাৰে। গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি যিটো ভাবিব সেইটো কৰাৰ সুবিধা আজি নিশ্চয় লাভ কৰিব। গতিকে মনৰ আশা কৰা মতে, মনে ভাল পোৱা মতে আজি আপুনি কাম বান কৰ্মক্ষেত্ৰত কৰিব পাৰিব। দিনটোৰ শেষৰ ভাগত অৱশ্যে আপুনি আজৰি সময় কিছু উলিয়াব পাৰিব। বিগত দিনত হয়তো সময় পোৱা নাছিল, কিন্তু আজি অকণমান হ'লেও আপুনি আজৰি সময় লাভ কৰিব। বাকী জীৱনসংগীৰ সৈতে হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব। আজি পুৰণা কথাই অকণমান মতভেদ আনিব পাৰে, গতিকে পুৰণা কথা নোলালে দেখিব আপোনাৰ অন্য ক্ষেত্ৰত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে শুভ, কাৰণ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়াত অইন দিনৰ তুলনাত অকণমান বেছি আগ্ৰহ দেখুওৱা পৰিলক্ষিত হ'ব। আজি কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে মাজে সময়ে আপোনাৰ খা খবৰ লৈ থকাও দেখা যাব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি
দিনটো মনোৰঞ্জনৰ মাজেৰে পাৰ হ'ব, লগতে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। আজি খেলা ধূলাতো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, লগতে ৰাত্ৰিৰ ভাগলৈ নতুবা দিনটোৰ শেষৰ ভাগত ধন আগমনৰ সম্ভাৱনা কিন্তু প্ৰবল দেখা পোৱা গৈছে। বিশেষকৈ পাবলগীয়া ধন যদি আজি বিচাৰে তেতিয়াহ'লে সেই ধন উভতাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ ব্যস্ততা বাঢ়িব। আপুনি একেটা কাম খুব দুবাৰ তিনিবাৰো হয়তো চেষ্টা কৰিবলগীয়া হ'ব পাৰে, গতিকে কামৰ বোজা অকণমান দিনটোত থাকিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি নতুন প্ৰেমৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে আৰু আপোনাৰ গুণগত মান কিছু বৃদ্ধি পাব, যাৰ বাবে আপোনাৰ কাম বন কৰাৰ গুণ বাঢ়িব, কাম বন কৰাৰ ব্যক্তিত্ব আপোনাৰ আজি বৃদ্ধি পাব। অতি সহজতে আপুনি অৱশ্যে আনক প্ৰভাৱিত কৰিব পাৰিব, যাৰ বাবে আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব, আনক প্ৰভাৱিত আপুনি কৰিব পাৰিব। আজৰি সময়ত অৱশ্যে ঘৰৰ কাম বনো আপুনি কৰিবলগীয়া হয়তো দিনটোত হ'ব পাৰে। ঘৰৰ কিবা কথাও আপুনি শুনিবলৈ পাব, লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলাও দেখা যাব। দিনটোৰ শেষৰ ভাগত অকণমান ইচ্ছা শক্তি আপোনাৰ কমিব, পঢ়া শুনাতে হওক বাকী ক্ষেত্ৰতে হওক ইচ্ছা শক্তি অকণমান কমিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি মাজে সময়ে অকণমান খং ৰাগ হয়তো মনত থাকিব পাৰে, কিন্তু নিজৰ সেই খং ৰাগ ত্যাগ কৰিবৰ বাবে আপুনি যদি সামাজিক কিবা কামত অংশগ্ৰহণ কৰে, ঘৰৰ পৰা অকণমান ওলাই যায়, তেতিয়াহ'লে দেখিব আপোনাৰ মনৰ সেই খং ৰাগবোৰ যথেষ্ট পৰিমাণে নোহোৱা হ'ব। আজি আনে আপোনাৰ কথা আৰু কামৰ প্ৰশংসা কৰাও দেখা যাব। লগতে পিতৃ মাতৃৰ কাৰণে আপুনি অকণমান ধন খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো শুভ, কাৰণ কোনোবা প্ৰিয় বন্ধুৱে সহায় কৰিবলৈ আজি আগবাঢ়ি আহিব। হঠাৎ কিবা শুভ খবৰো আপুনি লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰৰ কাম বনত সিমান আপোনাৰ মন নবহিব, কাৰণ ঘৰৰ পৰা দিনটো বেছি সময় বাহিৰতে অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰতো কিন্তু আপুনি আজি কৰা কাম বনবোৰৰ প্ৰশংসা লাভ কৰিব। গতিকে যি কামেই নকৰক কিয় কৰ্মক্ষেত্ৰত কৰা কাম বনৰ আজি আপুনি প্ৰশংসা লাভ কৰিব। আজৰি সময়ত বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ মন যাব। অৱশ্যে বিদ্যাৰ্থীসকলে আজি নিজৰ পাঠ্যপুথি বাদ দি অন্য বিষয়তহে অকণমান ব্যস্ত থকা পৰিলক্ষিত হ'ব। সন্ধিয়াৰ সময়খিনি কিন্তু আপোনাৰ বাবে অতি ৰোমান্টিক, অতি সুন্দৰভাৱে পাৰ হ'ব। আজি আত্মীয় কুটুম্ব ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে, গতিকে লক্ষ্য কৰিলে অন্য সকলো দিশতো দিনটো শুভভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি সুস্থ সবল হৈ থকা পৰিলক্ষিত হ'ব, কিন্তু দীঘলীয়া যাত্ৰা নকৰিব। যাত্ৰা কৰিলে অকণমান কষ্ট যেন অনুভৱ হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা আজিৰ দিনটো অতি শুভ দিন। লগতে যদি কিবা সা সম্পত্তি মাটি বাৰী ক্ৰয় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে তেনে ক্ষেত্ৰত আপুনি আজি সুফল নিশ্চয় লাভ কৰিব। ধন প্ৰাপ্তিৰো সম্ভাৱনা আছে, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধনৰ আগমন হ'ব। কথা বতৰাত আজি সংযমতা আহিব, যাৰ বাবে এই ৰাশি ব্যক্তিসকলে খুব সংযম হৈ কথা বতৰা কোৱাও দেখা যাব। কোনোবাই বেয়া পাব পাৰে, কিবা কথাত হয়তো আনে আপোনাক অতি সোনকালে বেয়া পাব পাৰে, গতিকে যিমান পাৰে নিজক
অকণমান গুৰুত্ব ৰাখিব। আজি দিনটো প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু কিবা কাম কৰিম বুলি প্ৰতিশ্ৰুতি আনক নিদিব। প্ৰতিশ্ৰুতি দি হয়তো সময়মতে আপোনাৰ কাম বনবোৰ আজি নহ'ব পাৰে। আজি ঘৰৰ সাজোন কাচোনত অকণমান ব্যস্ত থকা দেখা যাব। ঘৰত বিশেষকৈ কিছু মেৰামতিয়ে হওক, চাফ চিকুণে হওক, এনেধৰণৰ কামত আপুনি ব্যস্ত থাকিব লাগিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ কিন্তু সৰু কথাত বিবাদৰ আজি সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু আজি মনৰ আশাবোৰো আপোনাৰ পূৰণ হ'ব। গতিকে যদি কিবা ভাবি আছে মনত, সেই মনৰ আশাবোৰ কম দিনত পূৰণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাত কিন্তু অকণমান ধৈৰ্য ধৰিব লাগিব, কাৰণ পঢ়াৰ ক্ষেত্ৰত অকণমান ধৈৰ্যৰ পৰিমাণ কম হ'ব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়াল আৰু মিত্ৰৰ সৈতে খুব আনন্দদায়কভাৱে দিনটো পাৰ হ'ব। অৱশ্যে আজিৰ দিনটোত সৰু সুৰা যাত্ৰাৰ যোগো পৰিলক্ষিত হৈছে। আজি মানসিক শান্তি আপুনি লাভ কৰিব। লগতে ধনৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত অকণমান অৱশ্যে সতৰ্ক হ'ব, নহ'লে ধনৰ লোকচান হোৱাৰ সম্ভাৱনাও বেছি আছে। আজি শিশুৰ পৰাও আপুনি কিবা কথা শিকিব পাৰিব। বিশেষকৈ নিজতকৈ সৰু ব্যক্তিৰ পৰাও আপুনি কিবা নহয় কিবা কথা শিকিব আৰু জানিব পাৰিব। ইয়াৰ উপৰিও যদি শৰীৰত ৰোগ ব্যাধি আছে, আপুনি নিজৰ মনোবলেৰে সেই ৰোগ ব্যাধিক কিন্তু যথেষ্টখিনি পৰাজয় কৰিব পাৰিব। গতিকে মনোবল বৃদ্ধি কৰক। নিশ্চয় আজিৰ দিনটোত আপোনাৰ দেহৰ পৰা সকলো ৰোগ ব্যাধি নোহোৱা হৈ পৰিব। কৰ্মক্ষেত্ৰত অৱশ্যে পৰিকল্পিতভাৱে কৰি থকা কিবা কামত অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ আজি নজনাকৈ কোনোবা আলহী অতিথিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। হঠাৎ হয়তো কোনোবা ব্যক্তিৰ আগমন হ'ব। আজি প্ৰয়োজনীয় সময় আপুনি অৱশ্যে ঘৰৰ কামত দিব লাগিব, কাৰণ দিনটোৰ বেছি সময় আপুনি ঘৰতে অতিবাহিত কৰিব লাগিব। কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হোৱা দিনটোত দেখা পোৱা গৈছে। ইয়াৰ উপৰিও যিসকল বিবাহিত ব্যক্তি তেওঁলোকে পৰালৈ আনৰ কথা নুশুনিব। ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ কথা শুনিলে কিন্তু সম্পৰ্কত অকণমান খেলি মেলি আহিব পাৰে, হয়তো ভুল বুজাবুজিও হ'ব পাৰে। গতিকে আনৰ কথা নুশুনিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কামবোৰ সহজ সৰল হৈ পৰাও দেখা যাব। গতিকে কঠিন কামো আপুনি সহজ সৰলভাৱে কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত অহা আজি দেখা পোৱা যাব। বাকী অন্য সকলো দিশত শুভ। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু ভাল কথা শিকিব পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ আপোনাৰ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ভৱিষ্যতবোৰো চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকল আজি অকণমান কঠোৰ হৈ পৰা দেখা যাব। গতিকে হয়তো কোনোবা ব্যক্তিয়ে কিবা কথা ক'লেও সেই কথাৰ কঠোৰভাৱে উত্তৰ দিয়া দেখা যাব। আজি কিন্তু যি কামেই নকৰক কিয় সেই কামৰ আপুনি ভাল ফলাফল লাভ কৰিব। লগতে যিমান আপুনি ভাল ফলাফল লাভ কৰিম বুলি ভাবি আছিল, তাতকৈ বেছি দুগুণ ভাল ফলাফল আজি আপুনি লাভ কৰিব। গতিকে দিনটো শুভভাৱেই পাৰ হ'ব। যিমান পাৰে নিজৰ খঙো আপুনি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক, কাৰণ হঠাৎ খং ৰাগৰ পৰিমাণ আজি দিনটোত থাকিব পাৰে। পিতৃ মাতৃৰ বাবে আপুনি হয়তো ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। লগতে পিতৃ মাতৃৰ অকণমান স্বাস্থ্যত দুৰ্বলতা অহাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আৰ্থিকভাৱেও আজি দিনটোত অকণমান মধ্যম, কাৰণ
ধনৰ আজি প্ৰয়োজনীয়তা আহি পৰিব। আজি উপহাৰৰ লেনদেন হোৱাও দেখা যাব। কিন্তু ফাঁচি থকা কাম বনবোৰো আজি আপোনাৰ হৈ উঠিব। গতিকে বিগত দিনৰ পৰা যদি বহু সময়ৰ পৰা কিবা কাম হোৱা নাছিল, আজি কিন্তু সেই কাম বনবোৰত কিছু অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আজি ঘূৰা ফুৰা কৰিবলৈ মন যাব। গতিকে ঘৰত থকাতকৈ ঘৰৰ পৰা অকণমান বাহিৰত ক'ৰবালৈ ফুৰিবলৈ হয়তো যাবলৈ মন যাব পাৰে। আত্মবিশ্বাস আপোনাৰ যিমান বৃদ্ধি কৰে সিমানেই দিনটো আপোনাৰ অৱশ্যে সহজ সৰল হৈ পৰাও দেখা যাব। আজি আনে হয়তো আপোনাৰ ব্যক্তিত্ব সিমান বুজি নাপাব, কাৰণ খুব গোপন ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি থাকিব। গতিকে আনে আপুনি কেনেধৰণৰ ব্যক্তি সেই বিষয়ে বুজাত অকণমান অসুবিধা হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি সন্ধিয়াৰ সময়খিনি কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে পাৰ কৰা দেখা যাব। হয়তো মনে বিচৰা ধৰণৰ প্ৰিয় ব্যক্তি আপোনাৰ দিনটোৰ শেষৰ ভাগত আপোনাৰ ওচৰলৈ অহা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ আৰু বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি বিশেষ শুভ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজি থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অকণমান বেছিকৈ কথা কোৱা দেখা যাব। গতিকে পৰালৈ অদৰকাৰী কথাত আপুনি লাগি নাথাকিব। থাকিলে সময়ৰ অপব্যৱহাৰ হ'ব পাৰে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আজি দিনটো অতি শুভ দিন। আপুনিও পৰিয়ালৰ কোনোবা ব্যক্তিক সহায় কৰিব লাগিব। আপোনাকো কোনোবা ব্যক্তি আজি সহায় কৰা পৰিয়ালত দেখা যাব। কৰ্মক্ষেত্ৰত আজি মনে বিচৰা ধৰণৰ কৰ্ম আপুনি নিশ্চয় লাভ কৰিব। ব্যৱসায় বাণিজ্যটো আজি শুভ দেখা পোৱা গৈছে। কিন্তু আপুনি যদি অমনোযোগিতাৰে কাম কৰে, তেতিয়াহ'লে কিন্তু আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত শান্তিপূৰ্ণভাৱে আজি আপোনাৰ দিনটো অৱশ্যে পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে হয়তো সমস্যাৰ সমাধানৰ পথ বিচাৰি আপোনাৰ ওচৰলৈ অহা দেখা যাব। গতিকে আনে হয়তো মাজে সময়ে আপোনাক আমনিও কৰিব পাৰে। ইয়াৰ উপৰিও হঠাৎ কিবা শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আজি দিনটোত দেখা পোৱা গৈছে। আৰু নতুনভাৱে কোনোবা ব্যক্তিৰ সৈতে চিনাকি হ'ব। ব্যৱসায় বাণিজ্যটো আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। জীৱনত আপুনি যিমানেই নতুনত্ব আনিব আজি, সিমানেই আপোনাৰ দিনটো লাভপ্ৰদায়ক হৈ পৰিব। দিনটোৰ শেষৰ ভাগত ঘৰৰ পৰা অকণমান হয়তো আঁতৰত যাবলৈ মন যাব পাৰে। ক'ৰবাত ওলাই যাবলৈ দিনটোৰ শেষৰ ভাগত আপোনাৰ মন যোৱা দেখা যাব। ঘৰত সিমান মন নবহিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা দিনটোত আপুনি নিশ্চয় লাভ কৰিব। যিসকল বিবাহিত তেওঁলোকৰ সম্পৰ্কত মধুৰতা থাকিব। বিদ্যাৰ্থীসকলৰ অকণমান মধ্যম, কাৰণ পঢ়াত হয়তো ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য আজি সুস্থ সবল হৈ থাকিব। বিগত দিনত যদিও দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ আপোনাৰ নোহোৱা হ'ব। কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আজি কোনো নতুন ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক হৈ উঠিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত লাভৰ যোগো যথেষ্ট আছে। যি কামতে আগভাগ নলওক কিয়, সেই কামতে আপোনাৰ দিনটোত লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আপোনাৰ আজি যোগাযোগ হ'ব। কৰ্মক্ষেত্ৰত অৱশ্যে যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে গভীৰভাৱে দায়িত্ব লৈ কৰা দেখা যাব। আৰু আপোনাৰ কথাবোৰো কৰ্মক্ষেত্ৰত আজি সকলোৱে মানি চলিব। অৱশ্যে যিকোনো কাম আপুনি খৰতকীয়াকৈ কৰিব লাগিব, কাৰণ
লাহে লাহে কাম কৰিবলৈ আপোনাৰ সিমান মন নাযাব। গতিকে লৰা ধপৰা খৰতকীয়াকৈ আজি কাম বনবোৰ আপোনাৰ হোৱা দেখা যাব। মন পচন্দৰ কাম কৰাৰ আজি সুযোগ সুবিধাও আপুনি নিশ্চয় লাভ কৰিব। মনৰ আশাবোৰো পূৰণ হোৱাৰ দিশে খুব আগবাঢ়ি গৈ আছে আপুনি। গতিকে কম দিনৰ ভিতৰত আপোনাৰ মনৰ আশাবোৰো পূৰণ হ'ব। বিবাহিতসকলৰ বাবেও শুভ। লগতে বিদ্যাৰ ক্ষেত্ৰত কিন্তু আজি আনৰ কথামতে পঢ়া শুনা কৰিব লাগিব। আনে অকণমান পঢ়া শুনাত প্ৰেছাৰ দিয়া দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলে অকণমান আজি জিৰণি লোৱাৰ চেষ্টা কৰক। কাৰণ বিগত দিনতো হয়তো কষ্ট বাঢ়িছে। আজিৰ দিনটোতো অকণমান হয়তো কষ্ট হ'ব পাৰে, যাৰ বাবে জিৰণি নল'লে স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ হ'ব, বিশেষকৈ চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱা, এনেধৰণৰ ক্ষেত্ৰত দিনটোৰ সময় পাৰ হোৱা দেখা যাব। ব্যৱসায়িকসকলে আজি ভাবি চিন্তি ধন ইনভেষ্ট কৰাটো ভাল হ'ব, নহ'লে হয়তো অবাবত ধন ব্যয় হ'ব পাৰে। আজি আনৰ উপদেশ শুনাটো ভাল হ'ব, কাৰণ আনৰ উপদেশে আপোনাক আজি সৎ পথ প্ৰদৰ্শন কৰাব আৰু লাভ দিয়াও দেখা যাব। প্ৰেমত খুব মতলীয়া হৈ থকা দেখা যাব। লগতে আজি সংগীত শুনিবলৈ আপোনাৰ মন যাব। আজি এই ৰাশি ব্যক্তিসকলে আনৰ কথাবোৰ গুৰুত্ব দি শুনা আৰু সেই কথাবোৰ আজি অনুসৰণ কৰাও দেখা যাব। গতিকে আনৰ কথা আপুনি আজি শুনা দেখা যাব। লগতে পিতৃ মাতৃয়ে আপোনাৰ হয়তো অপেক্ষা কৰি থাকিব পাৰে, কাৰণ ক'ৰবালৈ আপুনি গ'লে হয়তো সোনকালে উভতি নহাত পিতৃ মাতৃয়ে আপোনাৰ অপেক্ষা কৰি থকাও দেখা যাব। আজৰি সময়ত এই ৰাশি ব্যক্তিসকলে বহুদিনৰ পুৰণা কাম আপুনি আজৰি সময়ত আজি কৰিব লাগিব। কিন্তু শিক্ষাৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে অশেষ কষ্ট কৰা দেখা যাব। গতিকে কষ্টৰ ফলত শিক্ষা ক্ষেত্ৰতো আজি ভাল প্ৰদৰ্শন আপুনি দেখুৱাব পাৰিব। কামৰ বোজাও ৰাতিপুৱাৰ ভাগত খুব আজি বেছি থাকিব, কাৰণ হয়তো আপুনি পূৰ্বৰ কাম আজিৰ কাম একেলগে কৰিবলগীয়া হোৱাৰ বাবে কামৰ বোজা দিনটোত আজি অকণমান বৃদ্ধি পাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে আপুনি ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। লগতে আজি যাত্ৰাৰো যথেষ্ট যোগ আছে। ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। সামাজিক ক্ষেত্ৰত সমাজৰ কাম বনতো আপুনি হয়তো জড়িত থাকিবলগীয়া হ'ব পাৰে। অৱশ্যে ঘৰৰ কামতকৈ এই ৰাশিৰ ব্যক্তিসকলে বাহিৰা কাম কৰিহে মানসিক শান্তি লাভ কৰা দেখা যাব। ঘৰৰ কাম সিমান কৰিবলৈ ইচ্ছা নাযাব, কিন্তু সামাজিক কাম কৰিবলৈ আপোনাৰ আজি মন যাব। আজি ধন কেনেকৈ সঞ্চয় কৰিব লাগে সেই বিষয়ত ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে হয়তো কিবা কথা শুনাব পাৰে, নতুবা উপদেশ হয়তো দিব পাৰে। আনৰ উপদেশে আপোনাৰ আৰ্থিক স্থিতিত সবলতা আনিব। গতিকে আনৰ কথা শুনিলে আপুনি ধন হয়তো সঞ্চয়ো কৰিব পাৰিব, উপাৰ্জনো আজি কৰিব পাৰিব। কিন্তু দিনটোৰ শেষৰ ভাগত হঠাৎ কোনোবা আলহী অতিথিৰ আগমনৰ সম্ভাৱনা আছে। হয়তো আপুনি গম নোপোৱাকৈ কোনোবা আলহীৰ আগমন হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি অতি শুভ দিন। আৰু এই ৰাশি ব্যক্তিসকল খুব দায়িত্বশীল হোৱা দেখা যাব। দায়িত্ব লৈ যিকোনো কাম কৰা দেখা যাব আৰু কথাবোৰ খুব স্পষ্টভাৱে ক'ব, যাৰ বাবে কথা বতৰা স্পষ্ট ক'লে হয়তো আনে বেয়া পাবও পাৰে, কিন্তু খুব দায়িত্বশীলভাৱে আৰু স্পষ্টভাৱে কথা বতৰা আনক কোৱা দেখা যাব। আপোনাৰ কিন্তু ক্ষমতা, দক্ষতা আৰু বিশেষকৈ আপোনাৰ কাম বনৰ
আপোনাৰ ব্যক্তিত্বৰ আজি আনে প্ৰশংসা কৰিব। আপোনাৰ অনুপস্থিতিটো হয়তো কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে, কিন্তু এওঁলোকে ভাবিব কম, কৰিব বেছি। গতিকে কথাবোৰ বৰ বিশেষ ভাবি নাথাকে, সোনকালে যিকোনো কাম কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সামূহিক কামত কিছু সময় অতিবাহিত কৰিব লাগিব। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, আৰু বৈবাহিক ক্ষেত্ৰতো হয়তো প্ৰিয়জনে আপোনাক অইন দিনৰ তুলনাত আজি বেছিকৈ ছাপোৰ্ট কৰিব, মৰম চেনেহ কৰিব। গতিকে শুভভাৱেই দিনটো পাৰ হ'ব। বাকী কিন্তু আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে আপুনি ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ধৈৰ্য ধৰাৰ কিছু প্ৰয়োজনীয়তা আছে। ধৈৰ্য নধৰিলে হয়তো কাম বনবোৰত অকণমান অসফলতা আহিব পাৰে। গতিকে যিমান ধৈৰ্য ধৰিব সিমানেই কাম বনবোৰত আপোনাৰ সফলতা আহিব। ব্যৱসায় বাণিজ্যত ভাবি চিন্তি ধন ইনভেষ্ট কৰাটো ভাল হ'ব, নহ'লে হঠাৎ আপুনি ধন ইনভেষ্ট কৰিলে হয়তো লোকচানো হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু ঘৰুৱা ক্ষেত্ৰত সুখ সমৃদ্ধি আপোনাৰ বৃদ্ধি পাব। ঘৰত আজি শান্তিপূৰ্ণ এক পৰিৱেশ থকা দেখা যাব। প্ৰেমত নতুন খবৰ আহিব। নতুন প্ৰেমৰ বাবে আজি দিনটো অতি শুভ দিন। লগতে মনোৰঞ্জনৰ ফালৰ পৰাও শুভ। হয়তো আপোনাৰ ক'ৰবাত ফুৰিবলৈ মন যাব, চিনেমা চাবলৈ মন যাব। লগতে নাচ গানৰ সৈতেও আপুনি অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক লেনদেন কৰোঁতে অকণমান গুৰুত্ব ৰাখিব। আজি কথা বতৰাত কিন্তু এক মধুৰতা কৌশলতা আহিব, যাৰ বাবে আপুনি নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আপুনি যি কথা ক'ব সেই কথাবোৰ আনে সন্মত হ'ব, আনে মানি চলিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে আজি ঘৰত কিবা শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে মধ্যম, পঢ়াত আজি আগ্ৰহ অকণমান কমিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। গতিকে যিমান পাৰে আপুনি নিজৰ ধৈৰ্য নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰক, কাৰণ ধৈৰ্য নধৰিলে সফলতাৰ পৰিমাণ অকণমান কমিব পাৰে, বিফল হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে যিমান পাৰে ধৈৰ্যৰ পৰিমাণ বৃদ্ধি কৰক। আজি কিন্তু ধন হঠাৎ আপোনাৰ হাতলৈ আহিব, কিন্তু সেইমতে খৰচো দেখা পোৱা গৈছে। গতিকে খৰচক নিয়ন্ত্ৰণ কৰিব পাৰিলে কিন্তু হঠাৎ ধন আগমনৰ এক বিশেষ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি প্ৰয়োজনীয় ব্যক্তিকো হয়তো আপুনি আৰ্থিকভাৱে সহায় কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰতো হয়তো কাৰোবাক সহায় আপুনি দিনটোত আজি কৰিবলগীয়া হ'ব পাৰে। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অকণমান মধ্যম। প্ৰিয়জনে হয়তো আপোনাৰ কথাবোৰ ভালদৰে নুবুজিবও পাৰে, আপুনি হয়তো প্ৰিয়জনক অকণমান বুজাবলগীয়া হ'ব পাৰে। সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে আজি দিনটো অতি শুভ দিন, কাৰণ ব্যৱসায় বাণিজ্যতো এক বিশেষ সফলতা, বিশেষ লাভালাভৰ যোগ দেখা পোৱা গৈছে। আজি সকলো ব্যক্তিৰ সৈতে অৱশ্যে মিলা প্ৰীতি বাঢ়িব। গতিকে আজি নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। মিলা প্ৰীতি সকলোৰে সৈতে আজি থাকিব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি প্ৰিয়জনে অকণমান সৰু কথাত খং কৰাও পৰিলক্ষিত হ'ব। কিন্তু মনৰ ভাৱবোৰ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। গতিকে মনত কথাবোৰ আজি ৰাখিব নোৱাৰিব, মনৰ কথাবোৰ আনক ক'বলৈ আজি মন যাব। বিদ্যাৰ ক্ষেত্ৰতো আজি ঘৰৰ সদস্যসকলৰ কথা মতে হয়তো আপুনি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ পিতৃ মাতৃয়ে পঢ়াত অকণমান আজি জোৰ কৰিব।
অন্য কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ